এই দৃশ্য হৈছে বাৰাটাং আইলেণ্ডৰ। বাৰাটাং আইলেণ্ড আমাৰ ইণ্ডিয়াৰে আন্দামান এণ্ড নিকোবাৰ গ্ৰুপ অফ আইলেণ্ডছৰে এটা পাৰ্টিকুলাৰ পাৰ্ট হয়। বাৰাটাং আইলেণ্ড পোৰ্ট ব্লেয়াৰৰ পৰা এপ্ৰক্সিমেটলি 150 কিলোমিটাৰ দূৰত্বত আছে। 2 অক্টোবৰ তাৰিখে এই মাড ভলকেনিক এৰাপশ্যনটো আমি দেখা পাওঁ, য'ত নেকি প্ৰায় 12 মিটাৰ উচ্চতালৈকে এটা বোকাৰ বিস্ফোৰণ হয়। কিন্তু অকল বোকাই নহয়, লগতে বিভিন্ন ধৰণৰ গেছ লাইক মিথেন এণ্ড ধোঁৱাও ওলোৱা দেখা পোৱা যায়। বহুত সময় ধৰি এই মাড ভলকেনৰ ইৰাপশ্যন হৈ প্ৰায় 4 মিটাৰ ডেপথৰ এটা বোকাৰ লেয়াৰ বনি পৰে। কিন্তু আপোনালোকে অকল আজি তাৰিখলৈকে চাগে বেৰেন আইলেণ্ডকে আমাৰ ইণ্ডিয়াৰ এটা ভলকেনো বুলি ভাবিছিলে, কিন্তু বেৰেন আইলেণ্ড ইজ নট দ্য অনলি আইলেণ্ড। লগতে আমাৰ বাৰাটাং আইলেণ্ডটো আছেই। তাৰ বাহিৰেও যদি আমি চাওঁ তেতিয়াহ'লে গুজৰাটৰ ধিনোধৰ হিলছত, ৰাজস্থানৰ ধৌচি হিলছত, হাৰিয়ানাৰ টৌচাম হিলছত, মণিপুৰৰ লোকটাক ৰিজনত, আমাৰ পেনিনচুলাৰ ৰিজনৰ ডিক্কেন ট্ৰেপ ৰিজন এণ্ড ওৱান্স এগেইন আন্দামান এণ্ড নিকোবাৰৰ নাৰকণ্ডম আইলেণ্ডত এনেধৰণৰ ভলকেনিক এক্টিভিটিজ আজিৰ তাৰিখলৈকে ভাৰতৰ ইতিহাসত দেখা পোৱা যায়। এনেদৰে আৰু যদি এডুকেটিভ কণ্টেণ্টবিলাক আপোনালোকে জানি থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।